নমস্কাৰ, মোৰ নাম মুখতাৰ হুছেইন। মই আৰু আমাৰ শৈলেন্দ্ৰ ডেকাকে লুধৰি আমি 4-5 জনীয়া এটা গ্ৰুপ আছো। আমি এই গ্ৰুপটো বিভিন্ন ধৰণৰ খেতি কৰি আছো ইয়াতে। আৰু এইটো এৰিয়াত এইটো জায়গাত আমি 1.5 কঠা মাটিত ষ্ট্ৰবেৰী খেতি কৰিছো। যেহেতু ষ্ট্ৰবেৰী খেতিটো আমাৰ ইয়াতে নতুন খেতি, বাহিৰা ঠাইত মানে ঠাণ্ডা ঠাইবোৰত ষ্ট্ৰবেৰী খেতি হয়, কিন্তু আমি ইয়াতে ঠাণ্ডাৰ দিনতে আৰম্ভ কৰিছো। নৱেম্বৰ ডিচেম্বৰতে আৰম্ভ কৰিছো খেতিটো। আমি বিভিন্ন সোৰ্সৰ পৰা যোগাযোগ কৰি ষ্ট্ৰবেৰীৰ পুলিবিলাক আমি সংগ্ৰহ কৰিছো। সংগ্ৰহ কৰাৰ আগতেই আমি এইখিনি মাটি ভালদৰে চাহ কৰি লৈ ইয়াতে 1 মিটাৰ বহল কৰি এটা আমি এনেকৈ ভেটি বনাইছো। ভেটি বনাই তাৰ পিছত আমি মালচ পেপাৰ, এই মালচিং পেপাৰটো আমি আনিছো, আনি ইয়াতে মালচিং পেপাৰটো পাৰি লৈছো। লৈ তাৰ পিছত এনেদৰে এয়া আপুনি দেখাব পাব, ইয়াতে আমি এনেদৰে ফুটা কৰিছো। ফুটা কৰি এটাকৈ ষ্ট্ৰবেৰীৰ পুলি লগাইছো। এটা ষ্ট্ৰবেৰীৰ পুলি লগোৱাৰ পিছত এনেদৰে ডাঙৰ হৈ আজি এটা জোপোহা অৱস্থা পাইছেগৈ। আৰু ইয়াতে বিভিন্ন ধৰণৰ এয়া ষ্ট্ৰবেৰী লাগি আছে। এডাল গছতেই 10-12টাতকৈ বেছিকৈ আমি ইয়াৰ পৰা মেচিয়ৰ্ড হোৱা ষ্ট্ৰবেৰী আমি ইতিমধ্যে বিক্ৰী কৰিছো ইয়াৰ পৰা হাৰভেষ্ট কৰি। তথাপিতো এতিয়াও 10-12টাকৈ ষ্ট্ৰবেৰী লাগি আছে। এয়া আপোনালোকে দেখা পাইছে। এইখিনিতে এটা কথা আমি উল্লেখ কৰোঁ যে আমাৰ এই মাটিডোখৰ চন পৰা মাটি। ইয়াতে বিভিন্ন ধৰণৰ আগৰ পৰাই গোবৰ পেলাই থোৱা আছে আৰু এনেকুৱা জৈৱিক সাৰ মানে পচন সাৰ পৰি আছে। সেয়েহে আমি বেছি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই। আমি মাত্ৰ অকণমান DAP ব্যৱহাৰ কৰিছোঁ, কৰি এই খেতিটো কৰিছোঁ। আৰু তাৰ ফলত আজি আপোনালোকে এনেকুৱা এটা অৱস্থাত দেখা পাইছে। মাজে মাজে মানে আমি 3 দিনৰ মূৰে ইয়াতে পানী দিছোঁ। যেহেতু ষ্ট্ৰবেৰী খেতিত পানীৰ খুব প্ৰয়োজন, এতিয়া আমি পানী দিছোঁ। 3 দিনৰ মূৰে পানী দি আমি এনেদৰে আজি এইখিনি অৱস্থা পাইছোঁহি। এতিয়া আমাৰ লগতে আমি বিভিন্ন কৃষক বন্ধুসকলক, উঠি অহা কৃষক বন্ধুসকলক আমি আহ্বান জনাব পাৰোঁ যে তেওঁলোকেও ষ্ট্ৰবেৰী খেতি কৰি স্বাৱলম্বী হোৱাৰ পথ আছে। যিহেতু আমি যোৱাবেলিও কৰিছিলোঁ, তাৰ আগৰ বছৰো কৰিছোঁ আৰু এইবাৰো কৰিছোঁ। আমি 3 বছৰ কণ্টিনিউ কৰি আছোঁ। ভৱিষ্যতে আমি বেছিকৈ কৰাৰ আশা কৰি আছোঁ। তো এই মালচিং পেপাৰ ব্যৱহাৰ কৰাৰ কাৰণ এটা বা ইয়াৰ উপকাৰিতাৰ কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ। এই মালচিং পেপাৰখন ব্যৱহাৰ কৰাৰ ফলত আপোনালোকে দেখা পাইছে স্পষ্ট হৈ অকল ষ্ট্ৰবেৰীৰ গছবিলাক আৰু ফলবিলাক আছে। যদি মালচিং পেপাৰ ব্যৱহাৰ নকৰিলোহেঁতেন তেতিয়া এনেদৰে জংঘলেৰে এইবিলাক এৰিয়া জংঘলেৰে ভৰি থাকিলেহেঁতেন। যে জংঘল বেছি হ'লে আপুনি ইয়াতে জংঘল নিকাবৰ কাৰণে হাজিৰা দিব লাগিব, তাৰমানে খৰচ বাঢ়ি যাব। আৰু যদি জংঘলটো চাফা নকৰোঁ তেতিয়াহ'লে ইয়াতে পোক পৰুৱা বেছি হ'ব। পোক পৰুৱা হ'লে আকৌ তাৰ বেমাৰ বেছি হ'ব। যদি অকল আমাৰ গছডালতে নহয় ফলবিলাকতো যদি পোকে আক্ৰমণ কৰে তেতিয়া ফলবিলাক নষ্ট হ'ব। তেতিয়া আমাৰ কষ্ট কৰা বা খেতি কৰাৰ যিবিলাক আমি ফলাফলটো ভালদৰে নাপামগৈ। গতিকে এতিয়া মালচিং পেপাৰ থকাৰ কাৰণে ফলটো ভালে আছে, গছো ভালে আছে, কোনো বেমাৰ নাই। তাৰোপৰি মালচিং পেপাৰখনৰ তলত মাটিটো ভালে আছে। মাটিটো কি হৈছে আপোনালোকে দেখা পাব, এয়া মাটি, ভিতৰৰ মাটি এনেকুৱা অৱস্থা। যেনেদৰে হাল বাই এটি আমি লগাইছিলোঁ ঠিক তেনেদৰেই মাটিটো একদম ধুনীয়া হৈ আছে। আৰু ইয়াতে পানী বেছিকৈ দিয়াৰ প্ৰয়োজনীয়তা নাথাকে, কিয় মালচিং পেপাৰৰ তলত মাটিটোৰ জীপটো ধৰি ৰাখে, সেমেকা অৱস্থাত থাকি যায়। তাৰপৰি ডাইৰেক্ট সূৰ্যৰ যিটো ৰশ্মি সেইটো ডাইৰেক্ট সোমাই নাযায়, কাৰণ UV প্ৰটেক্ট মানে এই মালচিং পেপাৰখনে চিলভাৰ ছাইডটো ওপৰ কৰি দিয়াৰ কাৰণে ইয়াতে পোহৰটো পৰি ইয়াৰ পৰা ৰিফ্লেক্ট হৈ গুচি যায়। তো ইয়াৰ উপকাৰিতা বহুতকেইটা, মানে মালচিং পেপাৰৰ উপকাৰিতা বহুতকেইটা আছে। তাৰ উপকাৰৰ ফলতে আজি আমি খেতিডৰা এনেদৰে পাবলৈ সক্ষম হৈছোঁ। তো আমি এইখিনি কৰাৰ ফলত এই খেতিৰ যিহেতু ষ্ট্ৰবেৰী এটা দামী ফল বুলিয়ে কৈছোঁ, মানুহে ষ্ট্ৰবেৰীটো কিনি খাওঁতে আমি এটা কণ্টেইনাৰত ভৰাওঁ, কিন্তু কণ্টেইনাৰত ভৰাই তাতে 10-12টা ষ্ট্ৰবেৰী ভৰালে সেইটোত আমি 100 টকাৰ পৰা 120 টকালৈকে বিক্ৰী কৰোঁ। মানে 1 কিলোত আমি 600 টকালৈকে পাওঁ। সেইটো আমি ইয়াতে কণ্টেইনাৰত ভৰাই বেকিং কৰি আমি গুৱাহাটী হওক বা আমাৰ মঙলদৈত আমি এইটো যোগান ধৰোঁ, তাতে দোকানীয়ে বিক্ৰী কৰে।
বা বিভিন্ন ধৰণৰ অৰ্ডাৰ আমি যেহেতু আজিকালি ফেচবুকৰ যুগ ফেচবুকত আমি খেতিডৰা দিয়াৰ ফলত মানুহে অৰ্ডাৰ দিয়ে ফেচবুকতে অৰ্ডাৰ দিয়ে যে মোক দিব আমি বিভিন্ন ধৰণৰ যোগাযোগ পাওঁ আৰু যোগাযোগ কৰে তেওঁলোকক আমি ইয়াৰ পৰাই আমাৰ ষ্ট্ৰবেৰী সাপ্লাই কৰোঁ তেনেদৰে আমি আৰ্থিকভাৱে সচ্ছল হ'বলৈ সক্ষম হৈছোঁ ভিডিঅ'টি যদি চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব আৰু যিসকল সদায় ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে এই KK All SQ চেনেলটো চাই আছে তেওঁলোকে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব এই ষ্ট্ৰবেৰীৰ খেতি আমি যদিও ইয়াতে পথাৰত কৰা দেখাইছোঁ কিন্তু ষ্ট্ৰবেৰীৰ খেতিটো আমি টাবত নিজৰ ঘৰতে কৰিব পাৰোঁ এতিয়া ঘৰত আমি কেনেকৈ ষ্ট্ৰবেৰী খেতি কৰিব পাৰোঁ এই বিষয়ে অলপ আলোচনা কৰোঁ বাৰু আমাৰ ঘৰত টাবত কৰিবৰ কাৰণে আমাক সচৰাচৰ কি লাগিব এটা টাব লাগিব এটা সয়েল মিক্সাৰ আৰু ষ্ট্ৰবেৰীৰ পুলি লাগিব সয়েল মিক্সাৰটো আমি মাটিৰ উৰ্বৰতা চাই পেলাই কিবা প্ৰকাৰে বনাব পাৰোঁ প্ৰথমে 50% সয়েলৰ লগত 50% ভাৰ্মি কম্পোষ্ট মিক্স কৰি বনাব পাৰোঁ দ্বিতীয়তে 70% সয়েলৰ লগত 20% কোকোপিট আৰু 10% ভাৰ্মি কম্পোষ্ট মিক্স কৰি সয়েল মিক্সাৰটো বনাব পাৰোঁ নাইবা 50% সয়েলৰ লগত 20% sand আৰু 30% ভাৰ্মি কম্পোষ্ট দি পেলাই সয়েল মিক্সাৰটো আমি বনাব পাৰোঁ নাইবা 50% কোকোপিট আৰু 50% ভাৰ্মি কম্পোষ্ট একেলগে মিক্স কৰি মাটিৰ এই মিশ্ৰণটো আমি বনাব পাৰোঁ মাটিৰ মিশ্ৰণখিনি তৈয়াৰ কৰি এটা মধ্যমীয়া টাবত ভৰাব লাগে টাবটোৰ একেবাৰে তলফালে অলপমান শিল বালদিৰ এটা পাতল লেয়াৰ দিব লাগে নাইবা পেপাৰেৰে এটা আমি তৰপ দি ল'ব লাগে তাৰ পিছত সয়েল মিক্সাৰখিনি টাবত ভৰাব লাগে ওপৰৰ ফালে 2 ইঞ্চি মান খালি ৰাখিব লাগে এতিয়া আমি ষ্ট্ৰবেৰীৰ পুলিটো টাবৰ ঠিক সমাজতে পুতি দিম টাবটো যদি ডাঙৰ হয় তেতিয়া হলে 2-3টা পুলি আমি পুতিব পাৰোঁ মাত্ৰ পুলিখিনিৰ মাজৰ দূৰত্ব 4 ইঞ্চি ৰাখিব লাগে পাৰিলে টাবত খেৰ বা কলা পলিথিনেৰে অলপ মালচিং কৰি দিব লাগে পুলি পুতি পানী দিব আৰু সময়ে সময়ে পুলিত পানী দি থাকিব পুলিবোৰ আপুনি গুটিৰ পৰা ঘৰতে নিজে বনাব পাৰে নাইবা নাৰ্সাৰীৰ পৰা আপুনি আনিব পাৰে নাইবা অনলাইন যোগেও আপুনি আনিব পাৰে মুঠৰ ষ্ট্ৰবেৰী খেতি আপুনি যদি টাবত কৰে তথাপি আপুনি বহুত ভাল ৰিজাল্ট পাব বা নিজৰ ঘৰৰ কাৰণে আপুনি এই টাবত পুতিয়ে ষ্ট্ৰবেৰী খাব পাৰিব ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে